হেল্ল' এভৰিৱান, এইফালে শুনিছে দেখিছিলে আমাৰ কলিজাজনীয়ে আমাৰ ঘৰলৈ আহিছে। যিহেতু মা ইয়াত আছে, মাক নিবলৈ বুলি আহিলে আৰু ইহঁতেও বহুত দিন অহা নাই আৰু আমাৰ কলিজাজনী ডাঙৰ হোৱাৰ পৰা অহাই নাই। দেখিছেনে লাজ কৰিছে। দেখিছেনে মামীয়েকৰ কোচৰ পৰা ননমাই আকৌ মোমায়েকৰ কোচত উঠিলেগৈ। দেখিছেনে বাৰু। পিছদিনা আমি মইনাপাৰী নামঘৰলৈ বুলি যাবলৈ ওলাইছোঁ। যিহেতু ভাদ মাহ চলি আছে আৰু আমাৰ ঘৰৰ পৰা মইনাপাৰী নামঘৰলৈ বেছি দূৰ নহয়, ওচৰতে। ইহঁতেও যাম বুলি ক'লে, ভাবিলোঁ তাৰ পৰাই আহোঁ। আমি ওলাই আহিছোঁ আৰু ঘৰৰ পৰা। এইফালে আমাৰ দেহাজনীয়ে দেখিছেনে বাৰু কি যে কৰি আহিছে ন। তাই এক্টিংবোৰ চাওকচোন, আমাৰ কলিজাজনী দেখিছেনে এক্টিংবোৰ তাই। এইফালে প্ৰথমখন গেট পাইছোঁহি আৰু ইয়াতে আমি শৰাই বস্তুখিনি লৈ যাওঁ বুলি ৰখিছোঁ। লৈ মেলি আমি দ্বিতীয়খন গেট পাইছোঁহি। আমি নামঘৰ পাই গ'লোহি। দেখিছেনে বাৰু কিমান এটা ধুনীয়া পৰিৱেশ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। ইয়াতে আমি শৰাই বস্তুখিনি দিলোঁ, দি আমি চাকি দিবলৈ বুলি আহিলোঁ। এইফালে আমি ধূপ চাকি জ্বলালোঁ। ধূপ চাকি জ্বলাই মেলি আমি ভিতৰলৈ নাম যিহেতু চলি আছে, নামত বহিলোঁহি। এইফালে আমাৰ কলিজাজনী দেখিছেনে উঠিলেই নহয়। এইফালে আমাৰ কলিজাটো তালৈ দেখিছেনে কিমান যে ফূৰ্তি পাইছে নহয়, একদম ৰখিয়ে থকা নাই মানে। এইফালে আমি প্ৰসাদ চসাদ খাই মেলি এতিয়া ঘৰলৈ বুলি আহিছোঁ আৰু ওলাই আহিলোঁ। ঘৰৰ পৰা আহি ভাত পানী খাই দেখিছেনে যাবৰে সময় হ'ল, মনটো বেয়া লাগিছে। পিছে আজিৰ মিনি ব্লগ আকৌ নেক্সট ভিডিঅ'লৈ পাইছোঁ। আজিলৈ